Hello students, welcome to our channel Ben Booster Classes. আজি আমি এই ভিডিঅ'ত তোমালোকক কৰাব ওলাইছো ক্লাছ 7 নৰ চেপ্টাৰ 6 সংঘৰ্ষ বিজ্ঞান নিকেতনৰ এক্সাৰসাইজ 6D ৰ অন্তিম অংক 14 নম্বৰ এই 14 নম্বৰত এই অংকটো দিয়া হৈ আছে পাতি লৈছো কৈছে যে ত্ৰিভুজ XYZ ৰ যেটো y কোণ আছে z কোণ আছে আৰু x কোণ আছে তো x কোণটো কাৰ সমান বুলি কৈছে y দুগুণৰ সমান Suppose তোমার y to 30 ডিগ্রি then the x to কিমান হ'ব y দুগুণ 3 লগত 2 গুণ কৰিলে 60 ডিগ্রি হ'ব x গুণটো y গুণটো দুগুণ ঠিক আছে আৰু z গুণটো y গুণৰ 3 গুণ হলে 3 গুণ কৰিলে 90 ডিগ্রি বুজি পাইছা কি কৈছো এইটোৰ ওপৰত বাকি দুটা নিৰ্ভৰ হৈ আছে যদি y গুণটো যিমান বাকি কিটা তাৰ ওপৰত নিৰ্ভৰ কৰি আমি উলিয়াব পাৰিম আৰু কৈছে যে xyz ৰ মান উলিওৱা তো x গুণটো y গুণৰ উপর নির্ভর হৈ আছে যে x to y দুগুণ y যদি 20 হয় তেন্তে x to হ'ব 40 আৰু z to y 3 গুণ ই যদি 10 হয় ই হ'বগৈ 3 গুণ 30 এনেকুৱা কথা তো কৰি যাও আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ মান কিমান যোগফল x angle plus y angle plus z angle equal 180 degree এটা x ৰ ভ্যালুটো কেনেকৈ পাতিম আমি 2y y দুগুণ plus y to y y বিষয় উল্লেখ কৰা না z to কিমান y 3 গুণ ঠিক y equal 180 degree y কিমান হৈ গল 3টা 4টা 5টা 6টা 3 4 5 6 6y equal 180 degree তো y লগত 6 টো পূৰণ আছে তো 6 টো অতৰাই পেলে পূৰণৰ পৰা হিটো সাইডে লগলে হৰণ হৈ যাব এংগল y equal 180 divided by 6 তো y এংগল টো কিমান হলগৈ 30 ডিগ্রি y এংগল টো কিমান বলো 30 ডিগ্রি এটাকে y এংগল 30 ডিগ্রি তো x টো কিমান হ'ব এতিয়া x এংগল 2y y দুগুণ 2 into 30 60 ডিগ্রি আৰু z টো কিমান হ'ব y 3 গুণ হয় 3 গুণ হলে z 3 into 30 90 ডিগ্রি আৰু শুদ্ধ হৈছে না চাবলৈ গটেকিটা কোণৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্রি 90 plus 60 plus 30 180 ডিগ্রি ওকে এটো মই এক্সাম্পল পাতি দিওঁতে এটো পাতি দিয়া গৈছিল ঠিক আছে তো এনেকৈ উলিয়াবা যেটো দিয়া থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি তো প্ৰায়ভাগ ম্যাথছ প্ৰায় যিমানেই ম্যাথছ নকৰা সৰল সমীকৰণ কৰা ত্ৰিভুজৰ কৰা সবতে তোমাৰ ম্যাথছটোত ধৰ্মবিলাক মনত ৰাখিব লাগে যোগ বিয়োগ ভালকে কৰিব লাগে বস তোমাক কোৱেশ্চনটো দিয়া হৈ থাকে যে কি কৰিবা তুমি কি উলিয়াবা কেনেকে কি যোগেদি কৰিবা ইংগিত দিয়া হৈ থাকে বহুত তো ম্যাথছ ইজি সাবজেক্ট বহুতে এনি কঠিনতাত ভুগি মৰিছা তোমালোক এটো নহয় ম্যাথছ টু ইজি সাবজেক্ট তোমালোকে ভাল পাব খোজা কৰা প্ৰেক্টিস কৰা সদায় দিনে যেটো বস্তু প্ৰেক্টিস কৰিবা হেতু ভাল লাগিব ওকে তোমালোকে টান বুলি যদি সাইডত থৈ দিয়া কেতিয়াও সহজ নাই তো আজিলৈ এটো অনুশীলনী এই অংকৰ সৈতে সমাপ্তি ঘটিল নেক্সট আমি ভিডিঅ'ত কৰিম 6E অনুশীলনী যেটো আছে পাইথাগোৰাছৰ ধৰ্মৰ ওপৰত বহুত ইন্টাৰেস্ট